নমস্কাৰ সকলোকে চিন্ময় এডুকেশ্যনৰ অন্যটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ যিসকলে এনএছপি পৰ্টেলৰ আণ্ডাৰ এছটি অ'বিচি এছচি স্কলাৰশ্বিপ আৰু ঈশানোদয় স্কলাৰশ্বিপ যিসকলে এপ্লাই কৰিছিলা হয়তো সকলোৱে ভাবি আছা পে'মেণ্ট কেতিয়া পাম। এই ক্ষেত্ৰত মই প্ৰথমে ঈশানোদয় স্কলাৰশ্বিপৰ বিষয়ে ক'বলৈ লৈছোঁ। যিসকলে ঈশানোদয় স্কলাৰশ্বিপ এপ্লাই কৰিছে তেওঁলোকৰ প্ৰথমে মেৰিট লিষ্ট ওলাব। মেৰিট লিষ্ট জুলাই মাহত ওলাই যাব, জুলাই শেষলৈ ওলাব হয়তো। আৰু জুলাই মাহত ওলোৱাৰ লগে লগে পে'মেণ্টটো এসপ্তাহৰ ভিতৰতে পে'মেণ্টো আহি যায়। মেৰিট লিষ্টত যিসকলে আহিব আৰু যোৱাবাৰ দেখিছিলে এই পৰ্টেলটো অলপমান গ্লিচ হৈ গৈছিলে, যাৰ বাবে বহুতৰ আহিছিলে তাৰপিছত হৈ গৈছিলে। এতিয়া মই তোমালোকক ক'বলৈ গৈ আছোঁ যিসকলে এছটি এছচি অ'বিচি স্কলাৰশ্বিপ এপ্লাই কৰিছিলা তেওঁলোকৰ পে'মেণ্ট কেতিয়া পাব। তেওঁলোকৰ পে'মেণ্ট পাবলৈ হৈ গৈছে। এয়া দেখিছা নহয়, মই দেখাই দিছোঁ লাইভ প্ৰুফ। এপ্লিকেশ্যন ফাইনেল ভেৰিফাইড বাই ষ্টেট ব'ৰ্ড ফ'ৰ্চ নডেল অফিচাৰ লিখা আছে। যিসকলৰ এনেকৈ আছে মানে আৰু তেওঁলোকে তলত গৈ চেক কৰিব বা ভেৰিফিকেশ্যন ডিটেইলছত ইয়াত হৈ আছে PFMS লগতে মেৰিট লিষ্টত ব্লেংক হৈ আছে। আৰু যোৱাবাৰ যিসকলে ৰিনিউৱেল কৰিছা তেওঁলোকৰো এনেকৈ দেখাই আছে, মই চেক কৰিছিলোঁ। আৰু যোৱাবাৰো মেৰিট লিষ্টত অহা নাই, ব্লেংক হৈ আছে, বাট PFMSত গ্ৰীণ টিক আহি গৈছে, মানে হৈ গৈছে। যিসকলে এবাৰ ফ্ৰেছ এপ্লাই কৰিছা তেওঁলোকে হয়তো এই মাহৰ মাৰ্চ মাহৰ শেষৰ ফালে পে'মেণ্ট পাই যাবা। লগতে ৰিনিউৱেল যিসকলে এপ্লাই কৰিছা তেওঁলোকে হয়তো এই মাহৰ শেষৰ ফালে পে'মেণ্ট পাই যাবা। আশা কৰোঁ ভিডিঅ'টো ভালদৰে বুজি পালা। আজিলৈ আহিছোঁ, পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত।